মৰ্নিং কি খবৰ সকলোৱে আকৌ আহিলো অন্য এটা ভিডিঅ' লৈ আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছো খোৱা বোৱা ভিডিঅ' আৰু বাকিনো ক'তনো আৰু ভিডিঅ' বনাওঁ ইভাগে ক'বালে গ'লে মেলিলে ভিডিঅ' আজিকালি নবনোৱাই হ'লো কাৰণ ক'বালে গ'লে মেলিলে ভিডিঅ' দিলেও মানুহে বকে নাচায় ৰেচিপি ভিডিঅ' দিলে চাই এইটো মানুহে চোৱা নহয় কিন্তু মোৰ ৰেচিপি ভিডিঅ' দিবলৈ এলাহ কাৰণ বনায়ো ভাল পাওঁ কিন্তু খোৱায়ো ভাল পাওঁ আচলতে গৰমৰ কাৰণে মোৰ ভিডিঅ' বনাবলৈ বহুত এলাহ লাগি আছে সেইকাৰণে মই ভিডিঅ' বনোৱাও নাই আপোনালোকে সদায় ভাবোঁ এটা ভিডিঅ' আৰম্ভ কৰিম কিন্তু ভিডিঅ'টো বনোৱা নহয়গৈ মানে সদায় ভাবিয়ে থাকোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰিম বুলি নাই নহ'বই এতিয়া বনাবলৈ লৈছোঁ মই এতিয়া ডিম আৰু পিঁয়াজ বিলাহী দি চুনুৱে বহুত ভাল পায় খাই তেনেকৈ বিলাহী দি ডিম বনালে খায় আৰু ছবিটোতো জানে আৰু ৰেচিপি বুলিবলৈ সেইটো নেদেখুৱাওঁ মই এনেই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আচলতে ইউটিউবত ভিডিঅ' নিদিলে কিবা হেৰিও এৰি দিয়া আগতে হৈ যায় সেইটো কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ কিন্তু এলাই হোৱা মানুহ যে সেইটো কাৰণে ভিডিঅ' দিব পৰাই নাই ঘূৰি ফুৰিছোঁ হয় কামে কামে ঘূৰিছোঁ খুব ফুৰিবলৈ গৈছোঁ ফুৰিবলৈ মানে তেনেকৈ নহয় মানুহজনৰ কামতে ঘূৰি ফুৰিছোঁ মোক কিছুমান কামৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হ'ল সেইকাৰণে ঘূৰি ফুৰিছোঁ এইকেইদিন প্ৰায় ঘূৰি ফুৰিছোঁ আৰু গৰম যিহে পৰিছে সেই এলাহতে থাকে মোবাইলটো এনেই চাই থকা হয় কিন্তু ভিডিঅ' এটা বনাবলৈ যে এলাহ সেইটো সাংঘাতিক এলাহ আৰু বনায়ো থৈছোঁ কিন্তু এডিট কৰা এলাহ এডিটিং কৰা এলাহতে মই ভিডিঅ' বনোৱাও নাই মানে দিয়াও নাই এইকেইদিন তেনেকৈ ৰাতিপুৱা ভাতকেইটা খাই লওঁ আমি দুটাই চুনুৱে মই খাই মেলি ময়ো মোৰ কামত যাব লাগে তাৰপিছত আকৌ অলপমান কাম আছে সেইখিনি কৰি মেলি লওঁ সেইফালে মই কেৰাহী পাতিয়ে থৈছোঁ গৰমেই হৈ গ'ল এইখিনি ভাজি মেলি লওঁ তাকে ঠিক আছে ভিডিঅ'টো চাই যাব কণ্টিনিউ কৰিব কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো এলেহুৱা মানুহ এলেহুৱা ভিডিঅ' পাহৰি ভিডিঅ' দিওঁ মই মোৰ নিজকে কেতিয়াবা হাঁহি উঠে মই সঁচাকৈ বহুত এলেহুৱা হৈ গ'লোঁ ভিডিঅ' চিডিঅ' বনাবলৈ মেলিবলৈ সদায় মানে ভাবি থাকোঁ আচলতে আগতে মন গৈছিলে মাজতে মনটো ভাগি গ'ল ভিডিঅ' বনাবলৈ কিছুমান কথাৰ কাৰণে সেইকাৰণে আজিকালি তথাপিও ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো এতিয়া দুপৰীয়া ভাত বনাবলৈ লৈছোঁ মই চুনু আৰু মোৰ কাৰণেহে আমি দুটাহে থাকোঁ দিনত আৰু সিহঁতে ডিউটিলৈ গুচি যায়গৈ এইফালে বনাবলৈ লৈছোঁ মই পনীৰ বনাম বুলি ভাবিছোঁ এইফালে পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীখন পাতি লৈছোঁ এইখিনি পনীৰখিনি মই কাটি লৈছোঁ বৰ ডাঙৰ কৰা নাই পিচটোৱে সৰু বনাই মই হেৰিকৈ বনাইছোঁ আচলতে ফ্ৰিজত সোমাই আছিলে যেন বস্তুটো বহুত টান হৈ থকা নিচিনা লাগিছে ইমান ঠাণ্ডা হৈ আছে আৰু লগতে মই কাজু আনি লৈছোঁ এইকেইটা মই ধুনীয়াকৈ এতিয়া পেষ্ট বনাই ল'ম কাজু বিলাহী দি ধুনীয়াকৈ এতিয়া দেখিছেনে পনীৰখিনি বহুত হেৰি হৈ আছে ঠাণ্ডা হৈ আছে মানে ফ্ৰিজত ভৰাই থোৱাৰ কাৰণে মই কেৰাহীখন পাতি লৈছোঁ এইখিনি মই দি দিম এতিয়া পিঁয়াজখিনি আগতীয়াকৈ মই গেছটো কমাওঁতে বন্ধ হৈ যায় মানে বতাহ বলি আছে ন আৰু সেই এইফালে দি দিছোঁ আদা ৰচুন জলকীয়া পিঁয়াজ লগতে কাজু তিনিটা এইখিনি মই ভালদৰে এতিয়া এইফালে কেৰাহীখনত মানে অকণমান তেল আছিলে মই পুৰি বনাইছিলোঁ তাতে বনাই পেলালোঁ আৰু বেলেগ কেৰাহী নল'লোঁ আৰু বিলাহী লৈ লৈছোঁ পনীৰখিনি মই আগতীয়াকৈ এনেকৈ ফ্ৰাই কৰি লৈ লৈছোঁ সেইখিনি অকণমান টাইম মই এনেকৈ ভাজিলোঁ বিলাহী ল'বলৈ পাহৰিছিলোঁ ৰচুন দিবলৈ ৰচুনখিনি মই গুচাই থৈ দিছিলোঁ অকণমান তেল অকণমান দি দিছোঁ বেছি দিয়াও নাই অলপমান এনেকৈ ভাজি ল'লে মানে পিচ যাবলৈ পটককৈ পিচ যায় আৰু কি হয় দেখিবলৈ বৰ ধুনীয়া হৈ যায় সেইটো কাৰণে মই এনেকৈ অকণমান হেৰি কৰি লৈছোঁ শুকান জলকীয়াও দি দিছোঁ লগতে আৰু কেঁচা জলকীয়াও দি দিছোঁ মানে শুকান জলকীয়াখিনি ভালকৈ নুপুৰে কেঁচা জলকীয়াখিনি পকা জলকীয়া তিনিটা ইয়াতে দি দিছোঁ অকণমান টাইম এইফালে এইখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ দেখিছে না ৰংটো কি ধুনীয়া দিছে সেইটো কাৰণে মই এইখিনি এনেকৈ কেৰাহীত আগতীয়াকৈ ভাজি লৈছিলোঁ ইয়াতৰ পৰা দিছিলে চাগে ৰংটো ধুনীয়া আহিব সেইফালে কেৰাহীখন পাতি লৈছোঁ এতিয়া অলপমান দি দিওঁ এতিয়া তেল পনীৰ ভজা তেলখিনি আছে কিন্তু অকণমান তেল দি দিওঁ বেছি নিদিওঁ পনীৰ লাগি আছে একেখন কেৰাহীতে বনাই পেলাইছোঁ আকৌ বেলেগ কেৰাহী লেতেৰা কৰিবলৈ মন নাই আৰু দি দিম এতিয়া মই জিৰা
ইয়াত দিম পনীৰ বাটাৰ মছলা মই বাটাৰ পনীৰ বনাবলৈ বহুত বেয়া পাওঁ কিন্তু খাইও ভাল নাপাওঁ কিন্তু মছলাটো দিলে বহুত ভাল লাগে মছলাটো ইমান ধুনীয়া এনেকুৱা ৰং উঠি যায় বহুত ভাল লাগে তেলখিনি গৰম হৈ অহাত মই দি দিম যিখিনি মই পেষ্ট বনাই লৈছিলোঁ কেনেকৈ হেৰি হৈ আহিছে কমাই দিম এটা কৰিবলগীয়া একো নাই গেছটো মিঠাকে লেতেৰাহে হৈ গ'ল ইয়াতে দি দিম এতিয়া মই সোৱাদ অনুযায়ী নিমখ কাৰণ মই পনীৰখিনি ভাজোঁতে অলপমান নিমখ দিছিলোঁৱেই অকণমান দিম নিমখ বেছি নিদিওঁ বৰ বেছি হ'লেও খাবলৈ বেয়া লাগিব কাৰণ চব্জিকণ যদি ভাল হয় নিমখ দিলে নিমখখিনি চোকা হৈ যায় ভাল নালাগে ইয়াতে দি দিছোঁ এতিয়া মই হালধি পনীৰখিনি ফ্ৰাই কৰোঁতেও মই হালধি দি লৈছিলোঁ ইমানো দিয়া নাই কাৰণ এই হালধিটো বহুত ৰং উঠি যায় হালধীয়া হৈ যায় হাতখন আৰু ৰুমত খুব গালি পায় মোক হালধি ইমান দিলে মানে দি দিছোঁ এতিয়া মই ধনিয়া পাউডাৰ অলপমান ৰেড চিলি দিম জলকীয়া দিছোঁৱে বহুতকেইটা জলকীয়া দিছোঁ কাঁচা জলকীয়া দিছোঁ শুকান জলকীয়া দিছোঁ চুনুৱে ইমান জলকীয়া খাবও নোৱাৰে তাৰ কাৰণে ইমান জলকীয়া দিব নোৱাৰোঁ মিক্স কৰি লওঁ এতিয়া দি দিম এতিয়া মই মছলাখিনি ফুটি অহা আগতে লাগিছে পনীৰখিনি দি দিম সাধাৰণতে পনীৰ বনাব চবেই জানে কিন্তু মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ ন দেখাইছোঁ অকণমান জোখমতে পানী দি দিম চিধা পেলাই খাবলৈও বেয়া লাগিব এয়া ৰেডি হৈ গ'ল মোৰ পনীৰ আৰু এইফালে আমলেট এটা বনাই লৈছোঁ লগতে পুৰি এয়া দেখিছেনে ফুলা ফুলা পুৰি কেইখনমান বনাই লৈছোঁ এয়া দুপৰীয়া খাবলৈ লৈছোঁ মই এইখিনি এতিয়া মই পিছে ইমানখিনি খাব নোৱাৰোঁ কাৰণ মই পুৰি খাই বহুত বেয়া পাওঁ কিন্তু কি কৰিম কেতিয়াবা খাবলৈ মন যায় এনেকৈ বনাই লওঁ মনটোতো বহুত যায় কিন্তু খাব নোৱাৰোঁ কাৰণে অকণমান ৰখি দিছোঁ হেৰি হৈ যায় ইয়াত দিছেনে মই যে শুকান জলকীয়াখিনি দি দিছিলোঁ এনেকৈ অকণমান জিলিকি পৰিছে দেখিছেনে বহুত জ্বলা হৈ গৈছে চব্জি মই অকণমান টেষ্ট কৰি চাইছিলোঁ ইমানে জ্বলা হৈ গৈছে চুনুৱে খাব পাৰেনে নাজানো মোৰ হাতখনেহেঁতি পুৰি গৈছে মানে কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দুপৰীয়া খানা মোৰ ৰেডি হৈ গ'ল